ইতিমধ্যে আপোনালোক সকলো জ্ঞাত যোৱা 28/2/2025 যোৰহাট পৌৰসভাত অৰুণোদয় সম্পৰ্কীয়ত এখন সভা আয়োজন কৰিছিলে আমাৰ যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে। সেই সভালৈ আমাৰ পৌৰ সদস্যসকলক আমন্ত্ৰণ জনাইছিলে আৰু বিভিন্ন ৱাৰ্ডৰ চৰকাৰে গঠন কৰি দিয়া বুথ কমিটিৰ সদস্যসকল তাত উপস্থিত আছিল। সেই সভাত 28 এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাগজ পত্ৰ আমি বিভিন্ন বিভাগলৈ অৰ্পণ কৰিছোঁ। আমি ধৰক আমাৰ জিলা কংগ্ৰেছকো জনাইছোঁ, পৌৰসভা নেত্ৰীকো জনাইছোঁ, জিলা উপায়ুক্তকো জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিগত সচিবকো আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ নগৰৰ মন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি এই কাগজৰ কামবোৰ আমি ইতিমধ্যে কৰি আছিলোঁ আৰু একো ব্যৱস্থা নোহোৱাত আমি আপোনালোকলৈ ওচৰ কাষ চাপিবলগীয়া হৈছে আজি এই সাংবাদিক মেলৰ যোগেদি। সেইদিনাখন যি অৰুণোদয় আঁচনিৰ কাৰণে বুথ লেভেল কমিটিখন তেওঁ নিমন্ত্ৰণ কৰিছিলে, সেই কমিটিত আমাৰ সহযোগী সদস্য আছিলে আমাৰ চুটিকৰ ডাঙৰীয়া, আমাৰ কাবেৰী, চিমিকে আদি কৰি আৰু মানে শাসকীয় পক্ষ বহুকেইজন সদস্য উপস্থিত আছিলে। প্ৰথমে মই যিহেতু এই অৰুণোদয় প্ৰক্ৰিয়াটোত তেখেতসকলে মানে এটা তেওঁলোকৰ দলৰ মানে বুথৰ মানুহসভাক দি তেখেতক কমিটি গঠন কৰিছিলে। সেই কমিটি গঠন কৰাৰ বাবে আমি প্ৰতিবাদ কৰি আমি আমাৰ চাহাবলৈও আমি কাগজ প্ৰেৰণ কৰিছিলোঁ, জিলা উপায়ুক্তকো দিছিলোঁ। আমি তেখেতসকলক কৈছোঁ যিহেতু এইখন এনেকৈ আমাৰ গাৰ্জেন মিনিষ্টাৰে এপ্ৰুভ কৰি দিয়া আমাৰ তালিকা, আমি ইয়াত একো তাত ব্যৱস্থা ল'ব নোৱাৰিম। তাৰ পৰা আমি আমাৰ পৌৰসভা কাৰ্যালয়ত আমি জনাইছিলোঁ যিহেতু আমাৰ 19টা পৌৰ সদস্য আমাৰ এই বুথ কমিটি আজি অৰুণোদয় ছিলেকশ্যন কৰাত আমাৰ ভূমিকা কি হ'ব। তেতিয়া তেওঁলোকে আমাক মৌখিকভাৱে জনাইছিলে ইয়াত যদি আমাৰ 3জন সদস্য দিছে, 4জনকৈ আছে, এজন আপোনালোক হ'ব পাৰে। কিন্তু আমি তেখেতসকলক আমি লিখিতভাৱে বিচাৰিছিলোঁ, আমাক নিদিলে। মৌখিকভাৱে তেখেতসকলে কৈছিলে আপোনালোকে নিজৰ নিজৰ এলেকাত আপোনালোকে মানে এজ পাৰ গাইডলাইনৰ মতে ৱাৰ্ড সভা বা গাঁও সভা পাতি আপোনালোকে নিৰ্বাচিত কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আমাক একো ধৰণৰ সহযোগিতা আমাক নকৰিলে। আমি আমাৰ নিজৰ এলেকাত আমি প্ৰায়বোৰ ৱাৰ্ডতে আমি আমাৰ ৱাৰ্ড সভা পাতি আমি কিছুমান হিতাধিকাৰীৰ নাম আমি তেওঁলোকৰ কাৰ্যালয়ত দিছিলোঁ, সেই আমাৰ পৌৰসভা কাৰ্যালয়ত জমা দিছিলোঁ। তেখেতসকলে তাৰ ভিতৰতে 2-4 কিছুমান মানুহে অন্তৰ্ভুক্ত কৰিলে, সৰহসংখ্যক মানুহৰে অন্তৰ্ভুক্ত নকৰিলে। এই কথাটোকে সেইদিনাখন মই জানিবৰ কাৰণে মই প্ৰশ্ন কৰাত আমাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে মোক বিভিন্ন ধৰণৰ অজুহাতত মোক বিভিন্ন ধৰণৰ গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। বিশাল ফুকন তেখেতে যোৱা 14/2 তাৰিখে আমাৰ এখন পৌৰসভাত বজাৰহাট নিবেদন দিয়া সংক্ৰান্তত এখন সভা হৈছিলে। সেই সভাত তেখেতে কৈছিলে আমাৰ এজন সক্ৰিয় সদস্য আছিল আমাৰ প্ৰফুল্ল বৰা ডাঙৰীয়া, তেখেতে কৈছিলে আমি এই নিবিদাৰ ক্ষেত্ৰত আমি কেনেকৈ নিবিদাটো ছেটেলমেণ্ট দিম সেই কথাটো আমি আমাৰ নিবিদাত আমি উল্লেখ নকৰোঁ। আমি যেতিয়া নিবিদা আমাৰ হ'ব তাৰ পাছত আমাৰ পৌৰসভাৰ আইনৰ অনুসৰি আমি নিবিদা আৱৰ্তন দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়া তেখেতে কৈছিলে মই পৌৰসভা এনেকুৱা সিদ্ধান্ত ল'ব নেমানো। পৌৰসভা সিদ্ধান্ত নেমানো বুলি কোৱাৰ কাৰণে আমি প্ৰথমতে প্ৰফুল্ল বৰা ওলাই আহিলে, তাৰপিছত মই আৰু আমাৰ কাবেৰী দত্ত ওলাই আহিলোঁ, তাৰপাছতে প্ৰশান্ত বৰা ওলাই আহিলে। সেই সিদিনাখন আমাৰ সভাত চুটিকৰ নাছিলে, বিশেষ কামত তেখেত ওলাই গৈছিলে আৰু তেনেকৈ আমি সেইদিনাখন সেই সভা ত্যাগ কৰা প্ৰতিবাদ গ্ৰহণ কৰিছিলোঁ। ঠিক তাৰ পাছতে তেখেতে সেইটো এটা গ্ৰাছ মোৰ ওপৰত আছিলে, সেই গ্ৰাছটো পূৰাবৰ কাৰণে সেইদিনাখন তেখেতসকলে যিজনে মই জানিব বিচাৰে মই কথা সোধোতে তেখেতে তাৰ উত্তৰ নিদি মোক বিভিন্ন ধৰণৰ কথাৰে গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। তেখেতে কৈছে আপোনাৰ ওপৰত মোৰ বহুত এভিডেঞ্চ আছে, মই আপোনাৰ ওপৰত FIR দিব পাৰোঁ। মই তেখেতক প্ৰতিবাদ কৰিছোঁ, মোৰ যদি কিবা এভিডেঞ্চ আছে আপুনি মোক জনাওক, মই জানি মই কি হ'ব। আপুনি তেনেকৈ মোক ক'ব নোৱাৰে, মই এজন ৰাইজৰ প্ৰতিনিধি। তেওঁ কৈছে কি মই হেনোকে চৰকাৰী বিষয়া, মই ক'লোঁ মই ৰাইজৰ প্ৰতিনিধি। তেনেকৈ অলপ বাক বিতণ্ডা হৈ থাকোঁতে সেই কথাটোৰে মোক অজস্ৰখিনি কথা কৈছে। আমাৰ কাবেৰী দত্তই সকলো কথা শুনিছে, মোক ইউ ছেট আপ তেনে কেইবাবাৰো কথা কৈছে মোক।
এই কথাবোৰ প্ৰতিবাদ কৰাৰ পাছত মই তেখেতৰ লগত আৰু কোনো বাক বিতণ্ডা নকৰি পিনি মই লাজে অপমানে মই সভাগৃহ ত্যাগ কৰি তাৰপৰা মই ওলাই আহিছোঁ।